নমস্কাৰ SSLC আৰু HS ফাইনেল পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ মই ৰূপা গায়নে শুভেচ্ছা আৰু শুভাশীষ জনাই কেইটিমান পৰামৰ্শ তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকে এই পৰামৰ্শকেইটা মানি চলিবা আৰু ভাল নম্বৰ এটা পাবলৈ সক্ষম হ'বা। আমাৰ সকলোৱে পৰীক্ষা মানে যিসকলে ফাইনেল পৰীক্ষা দিব, মেট্ৰিকেই হওক বা হায়াৰ ছেকেণ্ডেৰী হওক, সকলোৱে মা দেউতা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আত্মীয় স্বজন সকলোৱে এটা ভাল নম্বৰ আশা কৰে, নহয় জানো? ভাল ৰিজাল্ট এটা আশা কৰে। গতিকে সেই ভাল নম্বৰটো বা ভাল ৰিজাল্টটো কিহত নিৰ্ভৰ কৰে? তোমালোকে কিমান সময় ঘৰত পঢ়িলা, কেইঘণ্টা পঢ়িলা, কিমান কাগজ লিখি শেষ কৰিলা, সেইবোৰে নিৰ্ধাৰণ নকৰে, নহয় জানো? তোমালোকে 3 ঘণ্টা সময়ৰ পৰীক্ষাটোত কেনেকৈ লিখিলা সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব তোমালোকৰ ৰিজাল্টটো। গতিকে সেই 3 ঘণ্টা পৰীক্ষাৰ সময়খিনিত তোমালোকে সেই বহীখন কেনেকৈ মেইনটেইন কৰিবা, কি কৰিব লাগে নালাগে সেই কথাখিনি মই আজি তোমালোকক ক'বলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব আৰু ভাল লাগে যদি এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। মোৰ প্ৰথম পৰামৰ্শ তোমালোকলৈ, বহীখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে, কাটকুট হ'ব নালাগে। তোমালোকে আৰম্ভণিতেই যদি কটাকটি কৰা তেতিয়াহ'লে যিজনে চেক কৰিব, সাধাৰণতে আমাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বহীবোৰ বেলেগ জেগালৈ যায়, নহয় জানো? অচিনাকি এজন শিক্ষকে চেক কৰিব। গতিকে প্ৰথম আৰম্ভণিতেই যদি সেই ইমপ্ৰেশ্যনটো বেয়া হৈ যায় পৰীক্ষাৰ্থীজনৰ প্ৰতি, এই ল'ৰাটো বৰ মানে খেলি মেলিকৈ লিখিছে, বৰ কাটকুট কৰিছে, তেওঁ প্ৰথমতেই যদি সেই খংটো উঠি যায়, তুমি তোমাৰ প্ৰতিটো শব্দ বাক্য তেখেতে চাই শুদ্ধ সম্পূৰ্ণ নম্বৰ দিবলৈ ইচ্ছা নকৰিবও পাৰে। সেইটো পৰীক্ষকজনৰ মেণ্টেলিটিৰ ওপৰত নিৰ্ভৰ কৰিব, নহয় জানো? গতিকে তোমালোকে চেষ্টা কৰিবা যাতে পৰীক্ষকজনে বহীখন মেলিয়ে তেওঁৰ মনটো যাতে তোমালোকে আকৰ্ষণ কৰিব পাৰা, তেওঁ যাতে মনটো ভাল লাগি আহে, বৰ ধুনীয়াকৈ লিখিছে, পৰিপাটিকৈ লিখিছে, হয় নহয়? গতিকে প্ৰথম পইণ্টটো মোৰ কি হ'ল, বহীখন পৰিষ্কাৰ হ'ব লাগে, পৰিষ্কাৰ হ'ব লাগে। পৰিষ্কাৰ হ'ব লাগে। কিছুমানে বানান এটা ভুল হ'ল, মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই বহি চেক কৰোঁতে মই পাইছোঁ কিবা এটা যেনিবা এই পৰিষ্কাৰ শব্দটোকে যেনিবা ভুল হ'ল, কাটিব, কাটি এনেকুৱা কৰি একদম লেতেৰা। বুজি পাইছানে? যদি এনেকুৱা হয় তোমালোকৰ কিবা এটা বানান ভুল হ'ল, তোমালোকে মাত্ৰ এবাৰহে এনেকৈ কাটিবা। গতিকে লেতেৰা যাতে বহীখন নহয়। তাৰপিছৰ পৰামৰ্শটো হ'ল, তোমালোকক যিহেতু পৰীক্ষাত লাইন পেপাৰ দিয়ে, 2 লাইন পেপাৰ দিয়ে, লাইনবোৰ এনেকৈ থাকে, নহয় জানো? এনেকৈ থাকে। বহুত ছাত্ৰ ছাত্ৰীয়ে মই পাইছোঁ এই মাজে মাজে লিখে, এনেকৈ মাজে মাজে লিখে আৰু আখৰবোৰ যেনি তেনি যায় আৰু চাবলৈ বহুত দিগদাৰ হয়। গতিকে অসমীয়া আখৰ লিখোঁতে সদায় লাইনডালৰ লগাই লিখিব লাগে, এনেকৈ লিখিব লাগে, এনেকৈ লিখিব লাগে। বুজি পাইছা? এনেকৈ লিখাটো ভুল। অসমীয়া আখৰ সদায় ওপৰৰ লাইনডালত লিখিব লাগে আৰু ইংৰাজীৰ আখৰ সদায় এইডাল 2ডাল লাইন আছে, তলৰ লাইনডালত লিখিব লাগে। মই এতিয়া এক্সামিনেশ্যন বুলি লিখিছোঁ, মাজে মাজে নিলিখিবা, গতিকে পৰীক্ষকজনে চাবলৈ যাতে অসুবিধা নাপায়, লাইনত লগাই লিখিবা। 2 নম্বৰ পইণ্টটো মই এনেকৈ লিখি দিছোঁ, লাইনত লগাই, লাইন টাচ কৰি লিখিব লাগে দেই, লাইনত লগাই লিখিব লাগে। লাইন টাচ কৰি লিখিবা। তাৰপিছত আহিছোঁ প্ৰশ্ন নম্বৰ।
প্ৰশ্ন নম্বৰ বহুতে ভুলকৈ লিখে প্ৰশ্ন নম্বৰটো প্ৰশ্ন নম্বৰ ভুল হ'লে তোমাৰ উত্তৰটো শুদ্ধ হ'লেও তোমালোকে নম্বৰ নাপাবা গতিকে প্ৰশ্ন নম্বৰ শুদ্ধ আৰু স্পষ্ট হ'ব লাগে যিটো প্ৰশ্নৰ উত্তৰ লিখিবা সেই প্ৰশ্ন নম্বৰটো শুদ্ধ হ'বই লাগিব প্ৰশ্ন নম্বৰ শুদ্ধ আৰু স্পষ্ট হ'ব লাগে স্পষ্ট হ'ব লাগে প্ৰশ্ন নম্বৰ শুদ্ধ আৰু স্পষ্ট হ'ব লাগে তোমালোকে জানিবা এটা প্ৰশ্ন নম্বৰ 5 নম্বৰ প্ৰশ্নটো 5টো বহুতে এনেকৈ লিখি থৈ দিয়ে মানে এটো কি নম্বৰ ধৰিব নোৱাৰি গতিকে 5 নম্বৰ প্ৰশ্নটো জানিবা তুমি লিখিবলৈ গৈছা কিন্তু তোমাৰ মনত কনফিউজন হয় যে এটো মই নোৱাৰিম নেকি মই 6 নম্বৰটো লিখো এটো আকৌ কাটি কুটি আকৌ ইয়াতে 6টো লিখি দিয়ে বহুতে তেনেকুৱা নকৰিবা গতিকে প্ৰশ্ন নম্বৰটো শুদ্ধ আৰু স্পষ্টকৈ লিখিবা আৰু এটা কথা কওঁ মই অসমীয়া পেপাৰখনত মই কথাখিনি কেৱল অসমীয়া পেপাৰখনৰ কাৰণে নহয় গোটেই পেপাৰখিনিৰ কাৰণে গোটেই সাবজেক্টবোৰৰ কাৰণে যেহেতু অসমীয়াত আমাৰ 1ৰ পৰা 9 লৈকে জানিবই লাগিব প্ৰশ্ন নম্বৰবোৰ অসমীয়াত লিখিব লাগিব মই লিখি দেখুৱাই দিছো 1 2 3 4 5 6 7 8 9 এনেকুৱা হ'ব লাগিব স্পষ্ট হ'ব লাগিব তেতিয়াহে পৰীক্ষকে কোনটো নম্বৰৰ প্ৰশ্ন তোমালোকে লিখিছা হেতু পটককে ধৰিব পাৰিব আৰু ইংৰাজীত লিখিব অসমীয়া পেপাৰখনত তোমালোকে ইংৰাজীত প্ৰশ্ন নম্বৰ নিলিখিবা ইংৰাজীত নিলিখিবা তাৰমানে বহুতে আনসাৰ বুলি লিখে আনসাৰ কুৱেশ্যন নাম্বাৰ বুলি লিখে এই ভাগে নিলিখিবা এইদৰে লিখিব নালাগে অসমীয়া পেপাৰখনত অসমীয়াতে লিখিবা 1 নং প্ৰশ্নৰ উত্তৰ তাৰ পিছত যদি ক খ থাকে এটো তোমালোকে আন্ডাৰলাইন কৰিবা তাৰ পিছত যদি ক খ থাকে এনেকৈ দীঘল যদি হৈছে প্ৰশ্ন নং 1 এনেকৈ লিখি তাৰ পিছত ক খ গ ঘ যেটো উত্তৰ কৰিবা হেতু নম্বৰ বুজিলানে ইংৰাজীত কোৱেশ্চন বা আনসাৰ এনেকৈ নিলিখিবা তাৰ পিছত আহিছো মই পিছৰ পইণ্টলৈ তোমালোকক পৰীক্ষাৰ 15 মিনিটৰ আগতে আনসাৰ বহিখন দিব উত্তৰ লিখা বহিখন দিব সেই 15 মিনিটতে তোমালোকে যদি মাৰ্জিন লাইনডাল পৰা নাথাকে সেইখিনি কাম তোমালোকে প্ৰথমতে খুব খৰকৈ 5 মিনিটৰ ভিতৰত কৰি লবা তাৰ পৰা 10 মিনিট সময় থাকুতে মানে 9 বজাৰ পৰা পৰীক্ষা আৰম্ভ হলে 9 বাজিবলৈ 10 মিনিট থাকুতে তোমালোকক কোৱেশ্চন পেপাৰখন দিব প্ৰশ্ন কাকতখন দিব আৰু সেই 10 মিনিট সময়ত তোমালোকে প্ৰশ্ন কাকতখন একদম প্ৰথমৰ পৰা শেষলৈকে খৰচি মাৰি পঢ়ি লবা কোনখিনি পাৰিবা কোনখিনি নোৱাৰিবা পঢ়াখিনি এটা টিক মাৰ্ক দি যাবা আৰু অপচন থাকে যিকোনো দুটা উত্তৰ দিয়া যিকোনো তিনিটা উত্তৰ দিয়া সেইখিনিত তোমালোকে তেতিয়াই বাছি থবা যে কোনখিনি মই ভালকৈ পাৰো পিছত যাতে লিখিবলৈ লোৱাৰ পিছত যাতে তোমালোকে ভাবি থাকিব লগিয়া নহয় যে মই এটোহে লিখো নেকি হেতুহে লিখো নেকি এনেকৈ ভাবি সময় নষ্ট কৰিব লগিয়া নহয় হেতু কলো তাৰ পিছত হেতুটা মই লিখা নাই তোমালোকে নিশ্চয় নিলিখিলেও বুজি পাবা সময়ত শেষ কৰিবৰ কাৰণে প্ৰথমৰ পৰাই তোমালোকৰ সময় মাত্ৰ 3 ঘণ্টা সময়ত তোমালোকে 1 নম্বৰ প্ৰশ্ন উত্তৰ যেহেতু শেষ কৰিবই লাগিব আৰু হেকাৰণে প্ৰথমৰ পৰাই বহুতে মই দেখিছো প্ৰথমতে খুব ধুনিয়াকৈ আৰম্ভণি কৰিব খুব ধুনিয়াকৈ আখৰ সাখৰ ধুনিয়াকৈ লিখিব আৰু দীঘলকৈ লিখিব অযথা আৰু শেষৰ ফালে উত্তৰবোৰ খেলিমেলি হৈ যায় সময় নাথাকে খবজবকৈ লিখিব লগিয়া হয় আৰু বহুতে এৰি থৈ যায় 10 নম্বৰ থাকি আহিলে 20 নম্বৰ থাকি আহিলে এনেকৈ কোৱা ল'ছলি বহুত পাইছো গতিকে তোমালোকে কি কৰিবা প্ৰথমৰ পৰাই এটা স্পীডত লিখিবলৈ চেষ্টা কৰিবা প্ৰথমৰ পৰাই আৰম্ভণিৰ পৰা খৰকৈ লিখিবা মানে তোমালোকে একদম জবৰজং আখৰো নহয় খৰকৈ লিখাৰ স্পীডটো তোমালোকে খুব প্ৰেক্টিছ কৰিবা খৰকৈ
লিখিবা আৰু প্ৰথম ঘণ্টাত তোমালোকে 35 নম্বৰ একদম কমেও 35 নম্বৰৰ উত্তৰ কৰিবা পিছৰ ঘণ্টাটো তেনেকৈ 35 নম্বৰ বা 40 নম্বৰ উত্তৰ কৰিবা তেতিয়াহে শেষৰ ঘণ্টাত তোমালোকে আগতীয়াকৈ অকমান আগতীয়াকৈ শেষ কৰি পুনৰীক্ষণ বা ৰিভাইজ কৰিবলৈ সময় পাবা শেষৰ 5 মিনিটত মই 5 মিনিটেই দিছো শেষৰ 5 মিনিটত শেষৰ 5 মিনিট বুলিয়ে দিছো মই যদি তাতকে বেছি সময় তোমালোকে বচাব পাৰা তেতিয়া বেছি ভাল 5 মিনিট শেষৰ 5 মিনিটত পুনৰীক্ষণ কৰিবা ৰিভাইজ কৰিবা পুনৰীক্ষণ কৰিবা তাৰমানে সকলোৰে ভুল হয় মানুহমাত্ৰী ভুল হৈ যায় জনা শব্দকে কেতিয়াবা বানান ভুল হৈ যাব পাৰে যদি আমি বহিখন প্ৰথমৰ পৰা এবাৰ চকু ফুৰাই চাওঁ তেতিয়া হয়তো হে তেনেকুৱা ভুল আমাৰ চকুত পৰিব আৰু শুধৰাবলৈ আমি সময় পাম নহলে নম্বৰ গুছি যাব নহয় জানো তাৰ পিছৰ পইণ্টছটোলৈ মই আহিছো আবেদনত নিজৰ নাম ঠিকনা কেতিয়াও নিলিখিবা আবেদনখন লিখোতে নিজৰ নাম স্কুলৰ নাম কেতিয়াও নিলিখিবা প্ৰশ্নটোত লিখাই থাকে তথাপিও বহুত ছাত্ৰ-ছাত্ৰীয়ে লিখি থৈ আহে তেতিয়া গোটেই আবেদনখনৰ নম্বৰ তোমালোকে নাপাবা নিজৰ স্কুলখনৰ নাম নিলিখি বিদ্যালয় ক বা খ বা যিকোনো বৰ্ণ তোমালোকে লিখিবা আবেদনত নিজৰ নাম ঠিকনা নিলিখিবা আৰু আবেদন লিখা পেজটো এটা হুকিয়া পেজ হ'ব লাগে তাত বেলেগ প্ৰশ্ন উত্তৰ থাকিব নালাগে হেতু কলো তাৰ পিছত ৰচনালৈ আহিছো মই ৰচনাখনত তোমালোকক পইণ্টছ কেইটামান দিয়া থাকে 4টা পইণ্টছ এছএছএলসি কাৰণে 4টা আৰু হায়াৰ সেকেন্ডাৰী কাৰণে 5টা পইণ্ট দিয়া থাকে সদায় এই পইণ্টছ কেইটাৰ মতেহে লিখিবা ৰচনা পইণ্টছ মতেহে লিখিবা এইখিনিতে আৰু এটা কথা কওঁ মই বহুতৰে ধাৰণা থাকে যে দীঘলকৈ লিখিব লাগে দীঘলকৈ লিখিব নালাগে কথাখিনি এটা ষ্টেণ্ডাৰ্ড থাকিব লাগে আৰু যি কেইটা পইণ্টছ লিখিবা সেই দিব পেপাৰখনত কোৱেশ্চন পেপাৰখনত সেই পইণ্টছ কেইটা সুমুৱাই এটা পেৰাগ্ৰাফ লিখিলেও তোমালোকে যথেষ্ট ভাল নম্বৰ পাব পাৰিবা বৰ দীঘলকৈ লিখিবলৈ গ'লে তোমালোকে ৰচনাখনৰ কাৰণে বাকি প্ৰশ্ন উত্তৰ তোমালোকে এৰিবলগীয়া হ'ব পাৰে তাৰ পিছত আৰু কথা আছে তোমালোকক উত্তৰ বহিখন দিলে কিছুমানে কি কৰে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে মই পাইছো ওপৰ ফালেও বহুত লাইন এৰি লয় আৰু তল ফালেও বহুত লাইন এৰি লয় মাজতে অকমান লিখে তেনেদৰে কাগজবোৰ নষ্ট কৰিব নালাগে তেতিয়া পৰীক্ষকৰ খং নুঠে বা পৰীক্ষকজনৰ মনটো ভাল লগাবৰ বাবে তোমালোকে বহিখনৰ আৰম্ভণিৰ পৰা শেষলৈকে লিখিবা এনে অযথা কিবা প্ৰশ্ন নোৱাৰিলা মাজতে কেইবাটা লাইন এৰিলা তাৰ পিছত আকৌ কিবা এটা লিখিলা তাৰপা আকৌ এৰিলা হেতু হ'ব নালাগে অযথা কাগজ নষ্ট কৰিব নালাগে নষ্ট কৰিব নালাগে আৰু এটা কথা কওঁ উত্তৰবোৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে কি কৰে বহুত লিখি থৈ যায় বহুত লিখে পাইছো মানে পঢ়িবলৈ মন নোযোৱা কিছুমান বেবেৰবাং মানে প্ৰশ্নটোত যেটো সুধে হেতুৰ পৰা ফালৰি কাটি গৈ বহুত লিখি থৈ যায় মই ইমানখিনি লিখিছো বহুত ভাল নম্বৰ পাম বুলি ভাবে আসলতে হেতু হ'ব নালাগে সঠিক হ'ব লাগে শুদ্ধ আৰু সঠিক হ'ব লাগে উত্তৰবোৰ
উত্তৰবোৰ শুদ্ধ আৰু দীঘল হ'লেই যে নম্বৰ পাবা সেইটো কথা নহয় দেই শুদ্ধ আৰু সঠিক হ'ব লাগে সঠিক হ'ব লাগে মানে টু দা পইণ্ট হ'ব লাগে টু দা পইণ্ট হ'ব লাগে তাৰমানে যিটো প্ৰশ্নটোৱে সোধে সেইটোৰহে উত্তৰ হ'ব লাগে তোমাক যদি সোধে ভাত খালানে তুমি যদি ক'বলৈ যোৱা হয় দেউতাই বজাৰৰ পৰা মাংস আনিছিলে মায়ে এনেকৈ বনালে সেইদৰে লিখিলে তোমাৰ প্ৰথম আৰম্ভণিতেই পৰীক্ষকৰ খং উঠিব আৰু নম্বৰ দিবলৈ মন নাযাব গতিকে প্ৰশ্নটোত যিটো সোধা হয় সেইটোৰহে উত্তৰ লিখিবা অযথা কথা উপৰিঞ্চি কথা একো লিখিব নালাগে আৰু 1 নম্বৰ থকা ছুটি প্ৰশ্ন উত্তৰ ছুটি মই ছুটি বুলিয়ে লিখিছোঁ 1 মাৰ্কৰ বহুতে এটা শব্দত লিখি থৈ আহে ছুটি প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখিবা সম্পূৰ্ণ বাক্যত লিখিবা সম্পূৰ্ণ বাক্যত হ'ব লাগে শ্ৰেণী কোনে আৱিষ্কাৰ কৰিছিলে বুলি যদি প্ৰশ্নটো আহে জামছেদে অকল জামছেদে লিখি থৈ আহিলে নহ'ব শ্ৰেণী সম্ৰাট জামছেদে আৱিষ্কাৰ কৰিছিল তেনেকৈ সম্পূৰ্ণ বাক্য লিখিবা আৰু যদি মই কিবা পাহৰিছোঁ মই তোমালোকক পুনৰ আকৌ মই পৰামৰ্শ দিম তোমালোকে চাই থাকিবা আছামিজ পাঠশালা আৰু শেষত সকলোকে কওঁ নাৰ্ভাছ নকৰিবা ভয় নকৰিবা টোপনি ক্ষতি নকৰিবা পৰীক্ষাৰ আগদিনা তোমালোকে ভালকৈ মগজটোৰ জিৰণি দিবা ৰেষ্ট দিবা ভালকৈ টোপনি যাবা আৰু নিশ্চিন্তকৈ তোমালোকৰ নিৰ্দিষ্ট এখন টেক্সট বুকৰ পৰাহে তোমালোকৰ প্ৰশ্ন কাকতখন আহিব গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি ফুল কনফিডেণ্টত তোমালোকে পৰীক্ষা দিবলৈ যাবা আৰু নিশ্চয় ভাল হ'ব সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনাই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ